নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল তো আজিৰ এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CWR BSc নাৰ্ছিঙৰ ৰিজাল্টৰ ওপৰত আলোচনা কৰিম তো ইয়াৰে কাৰণে এখন অফিচিয়েল নটিচ আহি গ'ল হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা SSUHS CWR BSc নাৰ্ছিং D.Pharm and Allied হেল্থ কেয়াৰ কৰ্চৰ কাৰণে এখন অফিচিয়েলি নটিচ আহি গৈছে ৰিজাল্ট কেতিয়ালৈকে দিব আৰু আগতে এই নটিচখন পিছত আহিছিলে কিন্তু এইবাৰ আগত আহিছে কিমান মাৰ্ক পালে আপোনালোকে প্ৰাইভেটত ল'ব পাৰিব গভৰ্ণমেণ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক কি এই সকলোবিলাকৰ নটিচ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণবিলাক ডিটেইলছ পাই যাব তো আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু নটিচখন কেনেকৈ ডাউনলোড কৰিব ৰিজাল্ট কেনেকৈ চাব সকলোবিলাক আপোনালোকৰ মাজত আগবঢ়াইছোঁ লগতে আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব তো ইয়াৰ পিছত আপডেটবিলাক লাইক ৰিজাল্ট চিট কেপাচিটি তাৰপিছত কাউন্সেলিং প্ৰচেছ এইবিলাক থাকিব মেৰিট লিষ্ট তো এইবিলাকৰ কাৰণেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব এতিয়া আমি মেইন নটিচখনৰ ফালে আগবাঢ়োঁ ইয়াৰে যিখন নটিচ আছে আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব তো ৰিজাল্টটো এইটো ৱেবছাইটতে চাব পাৰিব তো ডাইৰেক্ট লিংক দিয়া আছে তো ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া থাকিব তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড স্ক'ৰ কাৰ্ডত জুলাই 18 লিখা আছে তাৰপিছত ৰিজাল্ট নটিচ তো ইয়াতে ৰিজাল্ট নটিচত ক্লিক কৰি চাব আপোনালোকে অকণমান সময় ৱেইট কৰাৰ পিছত এই PDF টো ডাউনলোড হৈ যাব এই PDF টো জাৰি কৰিছে 17 জুলাই তাৰিখে তো বহুতে ৰিজাল্ট দিছে না দিয়া নাই সুধিছে এই নটিচত বা PDF টোত সকলোবিলাক আছে তো এডুকেশ্যনেল নটিচ হয় ৰিজাল্ট অফ কমন এন্ট্ৰেন্স এক্সামিনেশ্যন CW 2026 কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স এনেকৈ দিয়া আছে বথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট তো তাৰপিছত দিয়া আছে ইয়াৰে এন্ট্ৰেন্স এক্সামটো 7 তাৰিখে হৈছিলে 7 জুন তাৰিখে BSc নাৰ্ছিং D.Pharm and Allied হেল্থ কেয়াৰ কৰ্চৰ সেম এক্সাম আহিছিলে বথ প্ৰাইভেট এণ্ড পাব্লিক তো দুটা আছিলে ইয়াতে লিখা আছে যে ৰিজাল্ট হেজ বিন ডিক্লেয়াৰ্ড এণ্ড মেড এভেইলেবল তো ৰিজাল্ট দিয়া বুলি দেখা আছে তো এই নটিচখন নৰ্মেলি কি হয় ৰিজাল্টৰ পিছত দিয়ে সেইকাৰণে এইটো মানে এনেকুৱা দেখাই থাকিব পাৰে তো কোন তাৰিখৰ পৰা ইয়াৰে স্ক'ৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব 18/7/2026 তো আপোনালোকে লগইন কেনেকৈ কৰিব এপ্লিকেশ্যন নং এণ্ড পাছৱাৰ্ড দি কিনে লগইন কৰিব আমি আপোনালোকক দেখাই দিম কেনেকৈ লগইন কৰিব তো ইয়াৰে নটিফিকেশ্যন কেনেকৈ ডাউনলোড কৰি দেখাই দিলোঁ তলৰ ফালে কিছুমান মাৰ্ক দিয়া আছে তো এই মাৰ্কবিলাক আপোনালোকে ৰিজাল্ট দিলে চাব পাৰিব তো BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে মিনিমাম কিমান মাৰ্ক থাকিব লাগিব তো জেনেৰেল EWSৰ কাৰণে 38 মাৰ্ক থাকিব লাগিব তেতিয়া আপোনালোকে কাউন্সেলিংটো অনলাইন হ'লে অনলাইন কৰিব পাৰিব বা গভৰ্ণমেণ্ট ইয়াৰ বাহিৰেও IOCL এইবিলাক থাকে তো তাত আপোনালোকে এপ্লাই কৰিব পাৰিব মানে কাউন্সেলিং কৰিব পাৰিব আৰু ইয়াতে 38 বা এইখিনি মাৰ্ক পোৱা মানে এনেকুৱা নহয় যে আপোনালোকে ইয়াতে সিট পাব তো ইয়াৰ কাৰণে কিছুমান কাট অফ থাকে সেইবিলাক এডিশনাল কিন্তু এইখিনি মাৰ্ক থাকিলে আপোনালোকে মানে কাউন্সেলিং কৰিব পাৰিব নেক্সট D.Pharm ইয়াতে SC ST OBC বিলাকৰ কাৰণে 35 প্লাছ বা 35 প্লাছ থাকিলে আপোনালোকে গভৰ্ণমেণ্টত কাউন্সেলিং কৰিব পাৰিব D.Pharmৰ কাৰণে দিয়া আছে জেনেৰেল EWSৰ কাৰণে 38 আৰু SC ST OBCৰ কাৰণে 34 নেক্সট Allied হেল্থ কেয়াৰৰ জেনেৰেল EWSৰ 39 বাকি বিলাকৰ 35 নেক্সট প্ৰাইভেট তো আপোনালোকে প্ৰাইভেটত ল'বৰ কাৰণেও ইয়াতে এটা মিনিমাম মাৰ্ক পাব লাগিব BSc নাৰ্ছিঙত ল'বৰ কাৰণে আপোনালোকে জেনেৰেল EWS হ'লে 35 পাবই লাগিব 35 বা তাতকৈ বেছি SC ST OBC 34 বা তাতকৈ বেছি নেক্সট D.Pharmৰ আপোনালোকে 34 জেনেৰেল EWS বাকীবিলাকৰ কাৰণেও 34 দিছে তো ইয়াৰ এইখিনি মাৰ্কৰ যদি কম মাৰ্ক থাকে তেতিয়াহ'লে কি তো প্ৰাইভেটত ল'ব খোজে যে 35ৰ কম থাকে আপোনালোকে BSc নাৰ্ছিং তেনেহ'লে আপোনালোকে এলিজিবল নহ'ব সাপোজ ইয়াতে কাৰোবাৰ 30 মাৰ্ক থাকিব তো সেইবিলাকে গভৰ্ণমেণ্টৰ কাৰণে এলিজিবল নহ'ব প্ৰাইভেটৰ কাৰণে এলিজিবল নহ'ব কাৰোবাৰ 20 মাৰ্ক আছে তো 20 মাৰ্ক থাকিলেও তেওঁলোকে এলিজিবল নহ'ব তো ইয়াতে যিখিনি মাৰ্ক দিছে সেইখিনি মাৰ্ক আপোনালোকে এন্ট্ৰেন্স এক্সামত থাকিবই লাগিব তো এতিয়া আপোনালোক দেখাই দিওঁ ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব এতিয়ালৈকে ৰিজাল্টটো নাই দিয়া তো আমি লগইন কৰি আপোনালোক দেখাই দিম তো যেতিয়া ৰিজাল্ট দিয়ে আপোনালোকে আগতীয়াকৈ চাব পাৰিব সেইকাৰণে প্ৰচেছটো চাই লওক তো আপোনালোকে আমাৰ ৱেবছাইটৰ সেম পেজত আহিলে আপোনালোকে আমাৰ ৱেবছাইটৰ ইয়াতে ডাউনলোড অপশ্যনটো পাই যাব তো ডাউনলোড স্ক'ৰ কাৰ্ড জুলাই 18 বুলি দিয়া আছে কাৰণ 18 জুলাইত দিব ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰিব এতিয়াও ৰিডাইৰেক্ট কৰিব কিন্তু ৰিজাল্টটো নাই দিয়া তো তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এতিয়া সাৰ্ভাৰটো অলপমান ডাউন আছে তো ৰিজাল্ট দিয়াটো সাৰ্ভাৰটো ডাউন থাকিব তাৰপিছত তাত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডটো দিয়া অপশ্যন এটা আহিব আৰু কেপচাটো যেনেকৈ থাকে সেনেকৈ দিব লাগিব তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব তো কিছুমান এনেকুৱা ধৰণে নাহিব পাৰে এনেকুৱা ধৰণে থাকিব পাৰে আৰু সাইডৰখিনি এইখিনি যিখিনি আছে নাথাকিব পাৰে তাত 3 লাইন তো 3টা লাইন এনেকৈ থাকিব তাতো আপোনালোকে ক্লিক কৰিলে এনেকুৱা ধৰণে আহি যাব তো তলৰ ফালে আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব কিছুমানে যদি
ইয়াতে ৰিজাল্টত ক্লিক কৰিলে এনেকৈ হোৱাইট দেখায় তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰি এবাৰ ৰিফ্ৰেছ মাৰি দিব এনেকৈ তো ৰিফ্ৰেছ মাৰি এগেইন এনেকৈ বেলেগ পেজত লৈ যাব তাৰপিছত আপোনালোকে ইয়াতে ৰিজাল্ট কাৰ্ডত ক্লিক কৰিব তাৰপিছত এনেকুৱা ধৰণে আহি যাব তো এইটো কথা লাষ্ট ভিডিঅ'টো কৈছিলোঁ বহুতে বুজি পোৱা নাছিলে তো এনেকৈ দুবাৰ তিনিবাৰ ৰিফ্ৰেছ মাৰিব লাগিব তাৰপিছত ইয়াতে চাব পাৰি ৰিজাল্ট কাৰ্ড ইজ নট এভেইলেবল তো আজিও তেনেকুৱাই দেখাইছে তো যোৱাকালি এটা ভিডিঅ' দিছিলোঁ তাত কৈছিলোঁ যে কিছু ঘণ্টাৰ পিছত ৰিজাল্টটো দি দিব পাৰে তো আজিও ছেমে দেখাই আছে তো এতিয়ালৈকে ৰিজাল্টটো ডিক্লেয়াৰ নাই হোৱা তো ৰিজাল্টটো দিলে আপোনালোকে এইটো প্ৰচেছতে চাব পাৰিব জাষ্ট আপোনালোকে ৰিফ্ৰেছ দুবাৰ তিনিবাৰ ৰিফ্ৰেছ মাৰিব লাগিব তো যেতিয়া ৰিজাল্ট দিয়ে আমি আপোনালোকক আপডেট কৰি দিম আৰু ন'টিছখনত দিয়া আছে 18 তাৰিখৰ পৰা আপোনালোকে স্ক'ৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব কালি ইভিনিঙলৈকে ইয়াৰে স্ক'ৰ কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব তো মৰ্ণিঙতো পাৰিব পাৰে কিন্তু ইভিনিঙলৈকে বেছি চান্সেছ আছে বাকী এই ভিডিঅ'ত এইখিনি আছিল আৰু যদি আপোনালোকে এইখিনি মাৰ্ক থাকে তো প্ৰাইভেটত এডমিশ্যন ল'ব খোজে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে তো আমাৰ নাম্বাৰ দিয়ে আছে আপোনালোকে হোৱাটছআপ কৰিব পাৰে কল কৰিব পাৰে তো প্ৰাইভেটত BSc নাৰ্ছিং বি ফাৰ্ম আপোনালোকে কৰিব বিচাৰিলে আমাক কণ্টেক্ট কৰিব পাৰে বাকী এই ভিডিঅ'টোত এইখিনিয়ে আপোনালোকে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব ধন্যবাদ